নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি যিসকলে এপ্লাই কৰিছে, সকলৰ কেঁচা ঘৰ আছে, পকী ঘৰ থকা সকলেও এপ্লাই কৰিছে। কিন্তু এটা কথা আপোনালোকে মন কৰিব যে পকী ঘৰ থকা সকলে এইটো ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন আপোনালোকৰ নামটো কাটা যাব। যদি আপোনালোকৰ পকী ঘৰ আছে, যদি সেই এপ্লাই কৰিছে, তেতিয়াহ'লে ভেৰিফিকেশ্যন হোৱাৰ পিছত নামটো কটা যাব। কাৰণ এইটো কেঁচা ঘৰ থকা সকলে লাভ কৰিব পাৰিব, যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ঘৰৰ যিটো মানে আবেদন প্ৰক্ৰিয়া। তো ঘৰত টকা সোমাবলৈ আৰু কেইটামান দিন ৱেইট কৰক। যিটো অক্টোবৰ নৱেম্বৰ মাহতে যিসকলৰ টকা সোমাইছে, তাৰপিছত এতিয়া ফেব্ৰুৱাৰী আৰু মাৰ্চত আকৌ ঘৰত টকা দিয়া হ'ব যিসকলে 2025ত এপ্লাই কৰিছে অনলাইনৰ জৰিয়তে। কাৰণ এতিয়া অফলাইন নাই, এতিয়া অনলাইন কৰি দিছে। আপোনালোকে জানে যে ইয়াৰ আগত যিসকলে অফলাইনত জমা দিছিলে সিহঁতক আকৌ অনলাইন কৰিবলৈ কৈছিল। সিহঁতে নিশ্চয় অনলাইন কৰিছে। যদি আপোনালোকে অনলাইন কৰা নাই, তেন্তে আপোনালোকৰ মানে এই ভেৰিফিকেশ্যনৰ বা জিঅ' টেগিঙৰ কোনো একো পদ্ধতি নহ'ব। তো আপোনালোকে যদি অনলাইন কৰিছে, তেতিয়াহ'লে আপোনালোকৰ ঘৰত ভেৰিফিকেশ্যন হ'বই, জিঅ' টেগিং কৰিব লাগিব। তাৰপিছত সিহঁতে মানে গাঁও পঞ্চায়ত হওক বা টাউন কমিটিত যদি বসবাস কৰে, আপোনালোকে টাউন কমিটিৰ পৰা মানুহ আহি আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব বা গাঁও পঞ্চায়ত ব্লক অফিচাৰতে আহি আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব। তেতিয়াহে আপোনালোকে মানে ঘৰত টকা লাভ কৰিব পাৰিব। আপোনালোকৰ ঘৰখিনি চাব যে কেঁচা ঘৰ নে বিল্ডিং ঘৰ নে পকী ঘৰ আছে। তো আপোনালোকে যদি এপ্লাই কৰিছে, এপ্লাই কৰাৰ সময়তো যিখিনি ডকুমেণ্ট, সেইখিনি ডকুমেণ্ট ঠিক আছে নে নাই, আধাৰ কাৰ্ড, তাৰপিছত পেন কাৰ্ড, তাৰপিছত আপোনালোকৰ যিটো পিনক'ড নাম্বাৰ, তাৰপিছত আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো দিবই লাগিব। কাৰণ জানে যে ইনকাম চাৰ্টিফিকেট লাগিব, কাৰণ ইনকাম চাৰ্টিফিকেট নহ'লে এইটো এপ্লাই নহ'ব। আপোনালোকৰ ইনকাম অনুযায়ী আৰু কেঁচা ঘৰ চাই আপোনালোকৰ এই ঘৰটো দিয়া হ'ব। তো ইতিমধ্যে বহুতে এই ঘৰৰ টকা লাভ কৰিছে। আপোনালোকে চাইছে যে ডিচেম্বৰৰ 9 তাৰিখতে মানে যিসকলে ৱেইটিং লিষ্টত আছিলে 2023, 24, 25 সিহঁতক ঘৰখিনি দিয়া হৈছে। CM ছাৰে এইটো উদ্বোধনী কৰিছিল গুৱাহাটী কামৰূপত। আকৌ মাৰ্চ নতুবা ফেব্ৰুৱাৰী মাহত আপোনালোকে ঘৰৰ টকা লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, যিসকলে মানে ঘৰৰ টকা পোৱা নাই 2025ত, যিসকলে এপ্লাই কৰিছে, বহুতে এপ্লাই কৰিছে 2025ত, বহুতৰে সোমোৱা নাই। তো আপোনালোকে অসমৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে, সেইকেইটা ডিষ্ট্ৰিক্টে অলৰেডি অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহতে বহুতে মানে সেই ডিষ্ট্ৰিক্টতে ঘৰৰ টকা সোমাইছে আৰু কিছুমান ডিষ্ট্ৰিক্টতে ঘৰৰ টকা হোল্ড কৰি ৰাখিছে। কাৰণ সিহঁতৰ আগৰ কিস্তি দিয়া হোৱা নাই। আগতে যিসকলে এপ্লাই কৰিছে সিহঁতকে ছেকেণ্ড থাৰ্ড কিস্তি দিয়া নাই, সেইবাবে সেই ডিষ্ট্ৰিক্টতে হোল্ড কৰি লাগিছে। তো সেই ডিষ্ট্ৰিক্টত এতিয়া ফেব্ৰুৱাৰী নতুবা মাৰ্চ মাহতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। মানে বহুতে এনেকুৱা হৈছে যে 2025 এপ্লাই কৰিছে কিন্তু ঘৰত টকা পোৱা নাই। বেলেগ ডিষ্ট্ৰিক্টত, বেলেগ যিকেইটা ডিষ্ট্ৰিক্ট আছে সেইকেইটা ডিষ্ট্ৰিক্টত ক্লিয়াৰ হৈ গৈছে। সেইকেইটা ডিষ্ট্ৰিক্টত ক্লিয়াৰ হৈ গৈছে কাৰণ সেই ডিষ্ট্ৰিক্টতে আগৰে টকাখিনি ক্লিয়াৰ কৰি দিছে বাবে নতুনকৈ এপ্লাই কৰা যিসকলে আছে সিহঁতে ঘৰত টকা সোনকালে লাভ কৰিব পাৰিছে। আৰু বেলেগ ডিষ্ট্ৰিক্টতে হোল্ড কৰি ৰাখিছে কাৰণ এই ডিষ্ট্ৰিক্টতে আগৰ কিস্তি দিয়া হোৱা নাই। কিন্তু এতিয়া বৰ্তমান আপোনালোকে ফেব্ৰুৱাৰী নতুবা মাৰ্চ মাহত এটা গুড নিউজ পাব যে আপোনালোকে যিসকলে এপ্লাই কৰিছে সিহঁতক মানে এতিয়া হোল্ড কৰি নাৰাখিব, এতিয়া আপোনালোকক টকাখিনি দিয়া হ'ব। কাৰণ আপোনালোকৰ ডিষ্ট্ৰিক্টতে ক্লিয়াৰ কৰি আছে। তো লাহে লাহেকৈ আপোনালোককো এই ঘৰৰ টকা দিয়া হ'ব। কাৰণ আপোনালোকৰ যিসকলে হোল্ড কৰি ৰাখিছিলে, যিসকলৰ ভেৰিফিকেশ্যন হোৱা নাছিলে, যিসকলৰ ডিষ্ট্ৰিক্টত আগৰ কিস্তি দিয়া নাছিলে, সেই ডিষ্ট্ৰিক্টতে আগৰ কিস্তিখিনি ক্লিয়াৰ কৰি তাৰপিছত নতুন হিতাধিকাৰী সকলোকে ঘৰৰ টকা দিয়া হ'ব, যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি 3.0। তো ফ্ৰেণ্ডসকল, বহুতে মানে এই টপিকটোলৈ কনফিউজন হৈ আছে যে আমাৰ ডিষ্ট্ৰিক্টত দিয়া নাই, বেলেগ ডিষ্ট্ৰিক্টত দি আছে ঘৰৰ টকা, তো আমি কিয় পোৱা নাই। তো আপোনালোকে ৱেইট কৰক, ফেব্ৰুৱাৰী মাৰ্চত এটা ভাল নিউজ পাব। তো এই ফেব্ৰুৱাৰী মাৰ্চত আপোনালোকে ঘৰত টকা সোমাব। একাউণ্টটো আৰু এটা কাম কৰিব, আপোনালোকে একাউণ্টটো KYC কৰি লওক, যিটো আধাৰ কাৰ্ডৰ লগত লিংক কৰি লওক। আধাৰ কাৰ্ডৰ লগত আপোনাৰ নাম্বাৰ, ফোন নাম্বাৰ, বেংকৰ যিটো কিতাপ, সেই বেংকৰ কিতাপৰ লগত লিংক কৰি লওক। নতুবা আপোনালোকে গম নাপাব যে আপোনালোকৰ ঘৰত টকা সোমাইছে নে সোমোৱা নাই। KYCটো যদি আপডেট নকৰে আপোনালোকৰ ঘৰত টকা হোল্ড কৰি ৰাখিব পাৰে। তো ফ্ৰেণ্ডসকল, KYCটো ইম্পৰ্টেণ্ট হয়। বেংকত গৈ আপোনালোকে KYCটো আপডেট কৰি লওক, আধাৰ কাৰ্ডৰ লগত লিংক কৰি লওক, যিটো আপোনালোকৰ একাউণ্ট নাম্বাৰ। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।